কোন হয় তেওঁলোক, কোন কৰ কি শৃংখল চলিহে, কোন চিতু বৰুৱা, তেওঁলোকক কোনে অধিকাৰ দিছে যে এই মানুহখিনিক তাৰ পৰা খেদি পঠিয়াবলৈ? এই যে মানুহখিনিক তাৰ পৰা পঠিয়াই দিয়া হৈ আছে, খেদি পঠিয়াই দিয়া হৈ আছে, ধমকি দিয়া হৈ আছে, মাৰপিট কৰা হৈ আছে, কোনে অধিকাৰ দিছে তেওঁলোকক? কিছুমান চান্দা সংগ্ৰহকাৰী গুণ্ডা আছে, এইটো আপোনালোকে নিশ্চয় গম পায় যে এওঁলোকৰ যেতিয়াই পইচাৰ দৰকাৰ হয় এইসকলে উজনিত কেইজনমান আমাৰ সংখ্যালঘু শ্ৰমিকক অত্যাচাৰ চলাব, নিৰ্যাতন চলাব। নামনি বা মধ্য অসমৰ পৰা যোৱা যিসকল শ্ৰমিক তাতে ভাড়া ঘৰত থাকিব তেওঁলোকৰ ওপৰত তেওঁলোকক দম দিব, ভাবুকি দিব। তেওঁলোকক কোনে অধিকাৰ দিছে? কোন হয় তেওঁলোক, কোন কৰ কি শৃংখল চলিহে, কোন চিতু বৰুৱা, তেওঁলোকক কোনে অধিকাৰ দিছে যে এই মানুহখিনিক তাৰ পৰা খেদি পঠিয়াবলৈ? আইন আছে, আইনে আমাক অধিকাৰ দিছে। কেৱল অসমতেই নহয়, দেশৰ যিকোনো প্ৰান্তত আমি মুক্তভাৱে বিচৰণ কৰিব পাৰিম। তেওঁলোক বাধা দিবলৈ কোন? বিদেশী খেদাৰ দায়িত্ব তেওঁলোকক দিছে নেকি? এই যে মানুহখিনিক তাৰ পৰা পঠিয়াই দিয়া হৈ আছে, খেদি পঠিয়াই দিয়া হৈ আছে, ধমকি দিয়া হৈ আছে, মাৰপিট কৰা হৈ আছে, কোনে অধিকাৰ দিছে তেওঁলোকক? আইনে দিছে নেকি? সেই মানুহখিনি বিদেশী নেকি? সেই মানুহখিনিক যে সন্দেহযুক্ত বিদেশী সজোৱা হৈ আছে তেওঁলোকক কোনে অধিকাৰ দিলে? কেনেকে তেওঁলোক জাষ্টিফাই কৰিলে? বিদেশীক এজনক ডিক্লেয়াৰ কৰিবলৈ হলে ন্যায়ালয়ে কৰিব। চিতু বৰুৱা, শৃংখল চলিহা এই ধৰণৰ ভণ্ডামি কৰা নেতাসকলে কেনেকে চিনাক্ত কৰিব? তেওঁলোকক কোনে অধিকাৰ দিলে? আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা তেওঁলোকৰ ওপৰত এজাহাৰ দাখিল কৰা হৈছিলে, যিসকলে এই আমাৰ শ্ৰমিক বা আমাৰ মুছলমান মিয়া সম্প্ৰদায়ৰ একাংশ লোকক যিহেতু তেওঁলোকে অত্যাচাৰ কৰা ভিডিঅ'সমূহ অপেন মিডিয়াৰ আগত তেওঁলোকে ভাবুকি দি আছে। সেইকাৰণে আমি ইতিমধ্যে নগাঁও থানাত এজাহাৰ দাখিল কৰা হৈছে আমাৰ সংগঠনৰ পৰা। কিন্তু আমি পৰৱৰ্তী সময়ত দেখা পালো জাতীয় সংগ্ৰামী সেনা নে কি তেওঁৰ নেতা চিতু বৰুৱাই আমাক সংখ্যালঘু সংগ্ৰাম পৰিষদক টাৰ্গেট কৰি যে এই সংগঠনটো বাংলাদেশী বুলি উল্লেখ কৰিছে। আমি তেখেতক সকীয়াই দিব বিচাৰো, কোনজন বাংলাদেশী মানুহ চিতু বৰুৱাই নিৰ্ধাৰণ কৰি দিয়ক, কোনজন বাংলাদেশী মানুহ সংগ্ৰাম পৰিষদত আছে। তেওঁলোকৰ অধ্যয়ন নাই। এইসকল লোকৰ এই যিসকলে কলা চশমা পিন্ধি তাতে এই দম দি থাকে তেওঁলোকৰ কোনো অধ্যয়ন নাই, সংবিধানৰ জ্ঞান নাই তেওঁলোকৰ কোনো অসমৰ ভৌগোলিক পৰিসীমাৰ ওপৰত তেওঁলোকৰ কোনো জ্ঞানে নাই, নলেজে নাই। জ্ঞান নোহোৱাকে এই ধৰণৰ কথা বতৰাবিলাক কৈ আছে। তেওঁলোকক সকীয়াই দিছো, এই ধৰণৰ কাৰবাৰ নকৰিব। অধ্যয়ন কৰক, হিষ্ট্ৰী বুৰঞ্জী অধ্যয়ন কৰক। এনেই মুছলমান হোৱাৰ কাৰণেই তাৰ পৰা যে অত্যাচাৰ চলাই খেদি দিব আপোনালোকে অধ্যয়ন কৰক। প্ৰথমতে এই কাম নকৰিব। আপোনালোকক সকীয়াই দিছো। উজনিৰ যিসকলে বদনামি কৰে অসমখনক সদায় তেওঁলোকে বিচাৰি আছে যে এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে। আমি কৈ আছো অসমখন শংকৰ আজানৰ মিলনভূমি। ইয়াতে শান্তিপূৰ্ণভাৱে আমি সকলোৱে বসবাস কৰিব লাগিব। সকলো নাগৰিকৰ অধিকাৰ আছে। কিছুমান চান্দা সংগ্ৰহকাৰী গুণ্ডা আছে, এইটো আপোনালোকে নিশ্চয় গম পায় যে এওঁলোকৰ যেতিয়াই পইচাৰ দৰকাৰ হয় এইসকলে উজনিত কেইজনমান আমাৰ সংখ্যালঘু শ্ৰমিকক অত্যাচাৰ চলাব, নিৰ্যাতন চলাব। নামনি বা মধ্য অসমৰ পৰা যোৱা যিসকল শ্ৰমিক তাতে ভাড়া ঘৰত থাকিব তেওঁলোকৰ ওপৰত তেওঁলোকক দম দিব, ভাবুকি দিব। তেওঁলোকক কোনে অধিকাৰ দিছে? কোন হয় তেওঁলোক, কোন কৰ কি শৃংখল চলিহে, কোন চিতু বৰুৱা, তেওঁলোকক কোনে অধিকাৰ দিছে যে এই মানুহখিনিক তাৰ পৰা খেদি পঠিয়াবলৈ? আইন আছে, আইনে আমাক অধিকাৰ দিছে। কেৱল অসমতেই নহয়, দেশৰ যিকোনো প্ৰান্তত আমি মুক্তভাৱে বিচৰণ কৰিব পাৰিম। তেওঁলোক বাধা দিবলৈ কোন? বিদেশী খেদাৰ দায়িত্ব তেওঁলোকক দিছে নেকি? এই যে মানুহখিনিক তাৰ পৰা পঠিয়াই দিয়া হৈ আছে, খেদি পঠিয়াই দিয়া হৈ আছে, ধমকি দিয়া হৈ আছে, মাৰপিট কৰা হৈ আছে, কোনে অধিকাৰ দিছে তেওঁলোকক? আইনে দিছে নেকি? সেই মানুহখিনি বিদেশী নেকি? সেই মানুহখিনিক যে সন্দেহযুক্ত বিদেশী সজোৱা হৈ আছে তেওঁলোকক কোনে অধিকাৰ দিলে? কেনেকে তেওঁলোক জাষ্টিফাই কৰিলে? বিদেশীক এজনক ডিক্লেয়াৰ কৰিবলৈ হলে ন্যায়ালয়ে কৰিব। চিতু বৰুৱা, শৃংখল চলিহা এই ধৰণৰ ভণ্ডামি কৰা নেতাসকলে কেনেকে চিনাক্ত কৰিব? তেওঁলোকক কোনে অধিকাৰ দিলে?